ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে শাওণ মাহৰ 31 তাৰিখ আৰু ইংৰাজী 2025 চনৰ আগষ্ট মাহৰ 17 তাৰিখ দেওবাৰ। আজি তিথি হৈছে কৃষ্ণা নৱমী তিথি আৰু কৃষ্ণা নৱমী তিথি থাকিব আজি ৰাতি 8:10 পৰ্যন্ত। তাৰপিছত কৃষ্ণা দশমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে কৃতিকা নক্ষত্ৰ আৰু কৃতিকা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 6:28 পৰ্যন্ত। তাৰপিছত ৰোহিণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব বৃষ ৰাশি, ক্ষুদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি ত্ৰিপদ দোষ থাকিব। আজিৰ দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 5:51 পৰা 8:18 পৰ্যন্ত, আকৌ 9:51 পৰা 12:44 পৰ্যন্ত, আকৌ 1:36 পৰা 2:38 পৰ্যন্ত, আকৌ 3:22 পৰা 4:49 পৰ্যন্ত, আকৌ 5:46 পৰা 6:51 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 4:59 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:54। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতকৰ আজি আপুনি পৰিয়ালৰ অভিজ্ঞ আৰু বয়োজ্যেষ্ঠসকলৰ নিৰ্দেশনাত কিছুমান বিশেষ কাম কৰিব লগা হ'ব পাৰে, যিটো আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ যি পৰামৰ্শ থাকিব বা নিৰ্দেশনা থাকিব সেইবোৰ পালন কৰিবলৈ আজি যত্ন কৰক। সন্তানৰ লগত জড়িত কিছুমান ডাঙৰ চিন্তা আজি দূৰ হ'ব। ইয়াৰ ফলত আপোনালোকৰ আজি মানসিকভাৱে সকাহ পাব আৰু পৰিয়ালত এক শুভ অনুষ্ঠানৰ আজি পৰিকল্পনা কৰিলে পৰিয়ালৰ সকলো সদস্যই সুখী অনুভৱ কৰিব। বৰ্তমান সময়ত আপুনি দেখুৱাই দিয়াৰ অভ্যাসৰ পৰা আপুনি দূৰত্ব বজাই ৰাখক, কাৰণ ইয়াৰ ফলত আপোনাৰ অসাৰ খৰচ বৃদ্ধি পাব। বাজেটক আওকাণ নকৰিব আজি, নহ'লে আপুনি বিপদত পৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাটো কিছু সমস্যাই দেখা দিব পাৰে। আৰু কিছু বেয়া খবৰে আজি আপোনাৰ মানসিক অৱস্থা অলপ বিশৃংখলিত কৰিব পাৰে। গতিকে অলপ আপুনি আজি ধৈৰ্য ধৰিবলৈ চেষ্টা কৰিব আৰু কথা কওঁতে আজি সঠিক শব্দ ব্যৱহাৰ কৰিব, নহ'লে আপোনাৰ মানুহে আপোনাৰ প্ৰতি অতিষ্ঠ হৈ পৰিব পাৰে। ব্যৱসায়িক ক্ষেত্ৰত আপুনি আজি যি পৰিকল্পনা কৰিব সেয়া আপোনাৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব আৰু সকলো কাম আপুনি ভালদৰে চলাই নিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ বেয়া পৰিৱেশৰ সৃষ্টি নহয়। গতিকে আপোনালোকৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰাও আপুনি কিবা এটা লাভ কৰাৰ উদ্দেশ্যে তেওঁলোকৰ সৈতে ভাল সম্বন্ধ বজাই ৰাখক আৰু তেওঁলোকৰ পৰা পৰামৰ্শ লোৱাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপোনালোকে আগুৱাই যাবলৈ সফল হ'ব। আৰু দূৰৰ যিবোৰ আপোনালোকৰ যোগাযোগৰ উৎস আছে তেওঁলোকৰ সৈতেও আপোনালোকে যোগাযোগ ৰাখিবলৈ যত্ন কৰিব, কাৰণ তেওঁলোকৰ পৰাও আপোনালোকে ব্যৱসায়িক যি কাৰ্যকলাপ আছে সেইবোৰ পাবলৈ সক্ষম হ'ব। পাৰিবাৰিক দিশত আজি আপুনি গুৰুত্বপূৰ্ণ বিষয়বোৰত সিদ্ধান্ত দিব লগা হ'ব পাৰে। গতিকে আপুনি পাৰিবাৰিক ক্ষেত্ৰত অলপ আজি জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশ শৃংখলাবদ্ধ হৈ থাকিব আৰু ঘৰৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকেও আপোনাক আজি সন্মান প্ৰদৰ্শন কৰিব। গতিকে ঘৰৰ ক্ষেত্ৰত আপোনালোকে নিজকে সুসংগঠিত কৰি আগবঢ়াই লৈ যাওক, যাতে সকলো সদস্যই সমানে সুযোগ সুবিধা লাভ কৰে। আৰু লগতে আপোনালোকৰ ঘৰত যদি কিবা সমস্যাৰো সৃষ্টি হৈ আছিলে তেনেহ'লে সেইবোৰ আজি আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে সমাধান কৰি ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ঘৰত সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। আৰু লগতে আপোনালোকে আজি যদি ঘৰত কিবা এটা অনুষ্ঠানৰ আয়োজন কৰে তেনেহ'লে সকলো সদস্যৰ পৰা সহায় সহযোগিতা আহ্বান কৰক বা তেওঁলোকৰ লগত আলোচনা কৰি এই ক্ষেত্ৰত জড়িত হ'বলৈ চেষ্টা কৰক। ইয়াৰ জৰিয়তে আপোনালোকে ঘৰত এক ভাল পৰিৱেশৰ সৃষ্টি কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত আজি আৱেগিক ঘনিষ্ঠতা বৃদ্ধি পোৱাৰ ফলত আপোনালোকৰ আজি মনত আনন্দৰ সৃষ্টি হ'ব আৰু লগতে আপোনালোকে আগুৱাই যাবলৈও সফলতা অৰ্জন কৰিব পাৰিব। পৰিয়ালৰ এজন জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা বৃদ্ধি পাব পাৰে। গতিকে তেওঁলোকক সঠিক চিকিৎসা গ্ৰহণ কৰোৱাটো আপোনাৰ আজি কৰ্তব্য হ'ব। গতিকে তেওঁলোকৰ সৈতে আপোনালোকে ভালদৰে আজি মিলিত হ'বলৈ চেষ্টা কৰক আৰু তেওঁলোকৰ যিবোৰ ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হৈছে সেইবোৰৰ ক্ষেত্ৰত আপুনি বিশেষভাৱে আজি গুৰুত্ব দিয়ক, যাতে আপোনালোকৰ সদস্যসকলে অতি সোনকালে শাৰীৰিক ক্ষেত্ৰত সকাহ অনুভৱ কৰিব পাৰে। আৰু নিজেও আপুনি স্বাস্থ্যৰ প্ৰতি সচেতন হ'ব লাগিব, কাৰণ বৰ্তমান সময়ত আপুনি যদি স্বাস্থ্যৰ ক্ষেত্ৰত কিবা অসুবিধা অনুভৱ কৰে তেনেহ'লে তৎক্ষণাৎ যদি চিকিৎসাৰ ব্যৱস্থা কৰি দিয়ে তেনেহ'লে আপোনাৰ অতি সোনকালে স্বাস্থ্যৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখা পাব।
আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 8। এতিয়া বৃষ ৰাশি। বৃষ ৰাশি জাতকৰ আজি আপুনি কিছু ভাল খবৰ পোৱাৰ ফলত আজি দিনটো সুখৰ হৈ পৰিব আৰু দিনটো আপোনাৰ ভাল পৰিৱেশে বিৰাজ কৰিব। কিছুদিনৰ পৰা চেষ্টা কৰি থকা কামটোৱে আজি গতি লাভ কৰিব আৰু আপুনি সফলতাও অৰ্জন কৰিব পাৰিব। গতিকে আজি আপুনি চেষ্টা কৰি যাওক। অভিজ্ঞ লোকক লগ পোৱাৰ আজি সুযোগ পাব আৰু তেওঁলোকৰ দ্বাৰা আপুনি নতুন তথ্য লাভ কৰি নিজৰ ব্যক্তিগত ক্ষেত্ৰত বহু ধৰণৰ সহায় আপুনি আজি পাব। বন্ধু বা আত্মীয়ৰ পৰা ভুল পৰামৰ্শই আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব আৰু ইয়াৰ বাবে আপোনাৰ ব্যক্তিগত কাম কাজতো বাধা আহিব পাৰে। গতিকে যিবোৰ পৰামৰ্শ পাব সেইবোৰ পুনৰ চালি জাৰি চাই আপোনাৰ বাবে ভাল হ'বনে বেয়া হ'ব সেইবোৰ আপোনাৰ নিজৰ বিবেকেৰে সিদ্ধান্ত ল'বলৈ চেষ্টা কৰিব, তাৰপিছতহে এইবোৰ ৰূপায়ণ কৰিব। নহ'লে আপোনাৰ নিজৰ ক্ষেত্ৰত কিছুমান বেয়া প্ৰভাৱ পৰিব পাৰে। ঘনিষ্ঠ আত্মীয়ক টকাৰে আজি সহায় কৰাৰ আগতে নিজৰ সামৰ্থ্যৰ কথাও চিন্তা কৰি ল'ব, অন্যথা আপোনাৰ এই ক্ষেত্ৰত সমস্যাই দেখা দিব পাৰে। সেইবাবে আপুনি আত্মীয়সকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখক, কিন্তু আপুনি সামৰ্থ্য অনুসৰিহে তেওঁলোকক সহায় কৰিবলৈ যত্ন কৰিব। ব্যৱসায়িক কামত বহুত মনোযোগ দিয়াৰ আজি প্ৰয়োজন আছে, কাৰণ কামত আজি হেঁচা থাকিব। কিন্তু আপোনালোকৰ যদি কৰ্মচাৰীসকলৰ সৈতে একেলগে আগবাঢ়ি যায় আৰু কৰ্মচাৰীসকলক সঠিক দায়িত্ব দিয়ে, তেনেহ'লে আপোনাৰ কৰ্মক্ষেত্ৰত কামবোৰ অতি সহজে সম্পন্ন হোৱা দেখা যাব। আৰু একে সময়তে আপুনি এটা ডাঙৰ সিদ্ধান্ত ল'ব লগাও হ'ব পাৰে। গতিকে আপুনি নিজৰ মানসিক অৱস্থা ভালকৈ ৰাখিবলৈ এই মুহূৰ্তত যত্ন কৰিব। আৰু লগতে আপোনাৰ কাম কৰাৰ ধৰণৰ পৰিৱৰ্তনৰ সৈতে জড়িত পৰিকল্পনা ৰূপায়ণ কৰাৰ আজি চেষ্টা কৰিব লাগিব, তেতিয়াহে আপুনি উন্নতি দেখা পাব। সেইবাবে আজিৰ দিনটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ব্যস্ততাপূৰ্ণ দিন হ'ব। গতিকে আপুনি নিজকে সুসংগঠিত কৰি আগবঢ়াই লৈ গ'লে আপুনি নিশ্চয় ভাল প্ৰভাৱ দেখা পাব আৰু উন্নতিও দেখিব। ঘৰৰ কাম কাজত সহায় কৰিলে আজি সকলোৰে যত্ন ল'লে পৰিৱেশটো সুখদায়ক আৰু ভাল হৈ থাকিব। আৰু ঘৰৰ ক্ষেত্ৰত কিবা যদি পৰিৱৰ্তন কৰিব বিচাৰিছে বা মেৰামতি কৰিব বিচাৰিছে, তেনেহ'লে ঘৰৰ সকলো সদস্যৰ পৰা সন্মতি সাপেক্ষে কৰিবলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনালোকৰ সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সকলোৱে আনন্দও লাভ কৰিব। আৰু লগতে আপোনাৰ জ্যেষ্ঠ সদস্যসকলৰ সৈতে হোৱা ইতিবাচক আলোচনাই আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতো যিবিলাক বাধাৰ সৃষ্টি হৈ উঠিছিলে সেইবোৰো আপুনি আজি নাইকিয়া কৰিবলৈ সক্ষম হ'ব। সেইবাবে আজি পৰিয়ালত আপুনি কিছু সময় দিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰই হওক বা নিজৰ ব্যক্তিগত ক্ষেত্ৰই হওক সেইবোৰত আপুনি সকাহ পোৱা দেখা যাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ভাল পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব আৰু আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে বহু ধৰণৰ সমস্যাও সমাধান কৰি সুখী অনুভৱ কৰিব। ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতাও দেখা পাব। কোনো কাম সম্পন্ন নকৰাৰ বাবে আজি মানসিক চাপৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। গতিকে আপোনাৰ চিন্তাধাৰা ভাল কৰি ৰাখক আৰু ইতিবাচক কৰি ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু কামবোৰ কৰি আপুনি মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভালদৰে বজাই ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি ধৰ্মীয় আৰু সামাজিক কাম কাজত অৰিহণা যোগালে আজি আপোনাৰ সুখ আৰু স্বীকৃতি লাভ কৰিব। আৰু আপুনি ধৰ্মীয় ক্ষেত্ৰত যদি নিজকে জড়িত কৰে তেনেহ'লে আপুনি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। সংবাদ মাধ্যম আৰু বিপণনৰ সৈতে জড়িত অধিক তথ্য লাভ কৰি চলক বৰ্তমান সময়ত, তেতিয়াহে আপোনাৰ দৈনন্দিন যিবোৰ কাম কাজ আছে সেইবোৰত আপুনি নতুন দিশ দেখা পাব আৰু ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও থাকিব। আপোনাৰ গুৰুত্বপূৰ্ণ কামক আজি আওকাণ কৰিলে আপোনাৰ আনৰ কামত ব্যস্ত থাকিলে আপোনাৰ নিজৰ ক্ষতি হ'ব। গতিকে আপোনাৰ নিজৰ যিবোৰ গুৰুত্বপূৰ্ণ কাম আছে সেইবোৰ প্ৰথমে কৰিবলৈ চেষ্টা কৰক, তাৰপিছতহে আপুনি আনৰ কামত জড়িত হ'বলৈ চেষ্টা কৰিব, যাৰ বাবে আপুনি কোনো ধৰণৰ লোকচানৰ সন্মুখীন নহয় আৰু লগতে আপোনাৰ মানসিক অৱস্থাও ভাল হৈ থাকিব। টকাৰ বিষয়ত আজি অতি সাৱধান হৈ চলক, কাৰণ বৰ্তমান সময়ত আপুনি টকাৰ বিষয়ত যদি নিজকে সুসংগঠিত কৰি নচলে তেনেহ'লে আপোনাৰ বাজেটত খেলিমেলি সৃষ্টি হোৱাৰ সম্ভাৱনা আছে আৰু লগতে আপোনাৰ মানসিক ক্ষেত্ৰতো কিছু অসুবিধাৰ সৃষ্টি হ'ব। আপোনাৰ আজিৰ ব্যৱসায়িক ক্ষেত্ৰত লক্ষ্যত উপনীত হ'বলৈ হ'লে আপোনাৰ যিবোৰ কাম আছে সেইবোৰ ভালদৰে কৰিবলৈ যত্ন কৰিব লাগিব আৰু মানসিক শান্তি বজাই ৰাখি সকলো কাম চলাবলৈ চেষ্টা কৰিব। আৰু যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে আপুনি ভালদৰে সম্পৰ্ক ৰাখি চলক আৰু তেওঁলোকৰ সন্মানৰ যত্ন লওক। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব, কাৰণ তেওঁলোকে ভালদৰে সহযোগিতাৰে কামবোৰ কৰি আপোনাৰ ব্যৱসায়িক গতি ক্ষীপ্ৰ কৰাত তেওঁলোকে সহায় কৰিব। পৰিয়ালত আজি মনোৰঞ্জনমূলক অনুষ্ঠানত যদি আপুনি সময় কটায় তেনেহ'লে আপুনি নিজকে সকাহ অনুভৱ কৰিব আৰু লগতে পৰিয়ালৰ লোকেও আজি ভালদৰে সময়বোৰ কটাবলৈ সক্ষম হ'ব।
আৰু লগতে আত্মীয় স্বজনৰ সৈতে আপোনালোকে কিবা সৰুকৈ হ'লেও অনুষ্ঠান আদিত আপুনি ভাগ লওক। ইয়াৰ জৰিয়তে আপোনাৰ যিসকল আত্মীয় স্বজন আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক গঢ় লৈ উঠিব আৰু লগতে আপোনাৰো ঘৰৰ পৰিৱেশ ইতিবাচক হোৱা পৰিলক্ষিত হ'ব। আৰু সন্তানৰ ফালৰ পৰা কিছু ভাল খবৰে আজি পৰিয়ালত সুখৰ সৃষ্টি কৰিব। গতিকে সন্তানসকলকো আপোনালোকে আগবঢ়াই লৈ যাবলৈ তেওঁলোকক আপুনি ভাল পৰামৰ্শ দিয়ক, যাতে তেওঁলোকে ভৱিষ্যতে আৰু ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হয়। প্ৰেমৰ সংগীয়ে আজি প্ৰেমৰ সম্পৰ্কত ভুল বুজাবুজিৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। গতিকে আজি নিজকে সুসংগঠিত কৰি আপোনাৰ প্ৰেমৰ সংগীক বিশ্বাস কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অৱনতি নঘটে। আৰু পৰিয়ালত কোনো ধৰণৰ বাহিৰা ব্যক্তিক বা বাহিৰা মানুহক হস্তক্ষেপ কৰিব নিদিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত নেতিবাচক পৰিৱেশৰ সৃষ্টি হ'ব আৰু বাদ বিবাদৰ পৰিস্থিতিও বৃদ্ধি পাব। গধুৰ আৰু ভজা খাদ্য খোৱাৰ পৰা আজি আপোনালোকৰ পেটৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ'ব পাৰে আৰু লগতে ৰক্তচাপ ৰোগীয়েও তেওঁলোকৰ শাৰীৰিক ক্ষেত্ৰত সমস্যাই দেখা দিব। গতিকে দৈনন্দিন কাম কাজবোৰ আপোনালোকে অনুশাসিত কৰি ৰাখিবলৈ যত্ন কৰিব আৰু লগতে স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধান নহ'ব। কিবা যদি অৱনতি দেখে তেনেহ'লে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ যত্ন কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে স্বাস্থ্য ভালদৰে ৰাখিবলৈ সক্ষম হ'ব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব। আৰু ৰক্তচাপ ৰোগীয়ে তেওঁলোকে যদি নিজৰ চিকিৎসাবোৰ বা নিজৰ চেকআপ আদিবোৰ সময়ে সময়ে কৰাই থাকে তেনেহ'লে স্বাস্থ্যৰ ক্ষেত্ৰত কোনো ধৰণৰ অৱনতি নেদেখে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ আজি যদি বিদেশৰ সৈতে জড়িত কোনো কাম আবদ্ধ হৈ আছে তেনেহ'লে সেইটো হোৱাৰ আজি সম্ভাৱনা আছে আৰু এজন গুৰুত্বপূৰ্ণ ব্যক্তিৰ সৈতে সাক্ষাৎ কৰাটো আপোনাৰ বাবে আজি লাভজনক হ'ব। গতিকে আপোনাৰ যদি কিবা বাহিৰত যোৱাৰ পৰিকল্পনা আছিলে তেনেহ'লে আজি ইয়াৰ প্ৰতি আপোনালোকৰ ভাল খবৰ আহিব আৰু আপুনি সেইবোৰত যদি জড়িত হয় তেনেহ'লে আপোনাৰ লাভৱান হোৱাৰ সম্ভাৱনাও থাকিব। লগতে আপোনাৰ ব্যক্তিত্বৰ ভাল পৰিৱৰ্তন দেখা গৈছে। গতিকে বৰ্তমান সময়ত আপুনি সময়ৰ লগে লগে নিজৰ ব্যক্তিত্ব সলনি কৰিবলৈ চেষ্টা কৰিব। ভৱিষ্যতে আনুষংগিক যিকোনো কামত যুৱক যুৱতীসকলে ভাল সফলতা লাভ কৰি তেওঁলোকে আগুৱাই যাবলৈ সফলতা অৰ্জন কৰিব পাৰিব। গতিকে তেওঁলোকে নিজৰ কামবোৰ ভালদৰে গুৰুত্ব সহকাৰে লৈ কামবোৰ কৰাটো ভাল হ'ব। বৰ্তমান সময়ত আপুনি ধৈৰ্য আৰু সংযমেৰে কটাব লাগিব, কাৰণ বিভিন্ন ধৰণৰ প্ৰতিকূল পৰিস্থিতিৰ আপোনাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই সময়খিনিত আপুনি ধৈৰ্য সহকাৰে বিবেকেৰে যদি কাম কৰে তেনেহ'লে আপোনাৰ বাবে কোনো ধৰণৰ ক্ষতিৰ সন্মুখীন হ'ব লগা নহয়। আৰু টকাৰ লগত জড়িত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে আজি ভালদৰে চিন্তা চৰ্চা কৰক, নহ'লে আজি আপোনাৰ টকাৰ লগত জড়িত কিবা সমস্যা হোৱাৰো সম্ভাৱনা থাকিব। আৰু ঘনিষ্ঠ আত্মীয়ৰ কাৰ্যকলাপৰ বিষয়ে আজি অজ্ঞাত নহ'ব, নহ'লে আপোনাৰ লোকচান হ'ব পাৰে। আৰু এইসকল লোকে আপোনাৰ বিৰুদ্ধে উৰা বাতৰি বিয়পাব পাৰে, কিন্তু আপুনি যদি এইবোৰ আওকাণ কৰি চলে তেনেহ'লে আপোনাৰ কোনো ধৰণৰ ক্ষতি নহয়। ব্যৱসায়িক কাম কাজৰ আজি উন্নতি দেখা গৈছে। গতিকে আপোনাৰ যোগাযোগৰ উৎসসমূহৰ সৈতে আপুনি শক্তিশালী সম্পৰ্ক ৰখাৰ চেষ্টা কৰিব, কিয়নো এইবোৰ ভৱিষ্যতে আপোনাৰ উপকাৰী বুলি প্ৰমাণিত হ'ব। আৰু যিসকল আপোনাৰ নিয়োজিত লোক আছে বা কৰ্মচাৰী আছে তেওঁলোকৰ নিজৰ কামৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে, কাৰণ তেওঁলোকে বৰ্তমান সময়ত যদি মনোযোগ নিদিয়ে তেনেহ'লে আপোনাৰ কামৰ কিছুমান গতি লেহেমীয়া দেখিব। সেইবাবে আপুনি সময়মতে তেওঁলোকক সময় বান্ধি দিয়ক, যাতে যিখিনি কাম আছে সেইখিনি সম্পূৰ্ণ কৰাৰ ক্ষেত্ৰত তেওঁলোকে যাতে আগ্ৰহ প্ৰকাশ কৰে। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰত গতি লাভ কৰাৰো সম্ভাৱনা থাকিব। আপোনাৰ পত্নী বা পৰিয়ালৰ সদস্যৰ সৈতে সুখৰ সময় কটাই আজি আপোনালোকে মানসিকভাৱে সকাহ অনুভৱ কৰিব পাৰিব আৰু পাৰস্পৰিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। গতিকে আজি কিবা বিষয়ত যদি আপোনাৰ দ্বিধাবোধ কৰে তেনেহ'লে পৰিয়ালৰ লোকক অৱগত কৰক আৰু পত্নীৰ পৰা আপোনালোকে সহায় ল'বলৈ যত্ন কৰিব। ইয়াৰ ফলত আপোনাৰ কামবোৰ কৰি আপুনি সকাহ পাব আৰু কামবোৰো অতি সোনকালে সম্পন্ন হোৱা পৰিলক্ষিত হ'ব আৰু ইয়াৰ জৰিয়তে আপোনাৰ ঘৰত এক ভাল পৰিৱেশৰো সৃষ্টি হ'ব। গতিকে আজি আপোনালোকে চেষ্টা কৰিব যাতে আপোনাৰ পৰিয়ালৰ সৈতে ভালদৰে আপোনালোকে মনোনিৱেশ কৰিবলৈ। কিবা বিষয়ত যদি আপোনালোকে অসুবিধা পাইছে তেনেহ'লে কোনো ধৰণৰ বেয়া ভাৱ নাৰাখিব, পৰিয়ালৰ লগত অৱগত কৰিবলৈ। ইয়াৰ ফলত আপোনালোকৰ ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু ব্যক্তিগত উন্নতিও দেখা পাব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে অলপ সতৰ্ক হ'ব লাগিব, কাৰণ অচিনাকি ব্যক্তিয়ে আজি আপোনালোকৰ সম্পৰ্কত অৱনতি ঘটোৱাৰ সম্ভাৱনা আছে বা কিবা এটা সমস্যা ঘটাৰো সম্ভাৱনা থাকিব। সেইবাবে কোনো কাৰণতে অচিনাকি ব্যক্তিসকলক বিশ্বাসত নল'ব, কাৰণ তেওঁলোকে আপোনাৰ ক্ষতি কৰিব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত সমস্যাৰ প্ৰতি ভয় নকৰিব, মানসিক চাপৰ পৰা আঁতৰি থাকক, কিছু সময় ধ্যান কৰক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত যদি কিবা অৱনতি দেখে তৎক্ষণাত চিকিৎসাৰ ব্যৱস্থা কৰক। ইয়াৰ দ্বাৰা আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব পাৰিব
আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰিব আৰু লগতে যোগাসন আৰু ব্যায়ামো কৰিবলৈ চেষ্টা কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি আপুনি এজন প্ৰভাৱশালী ব্যক্তিৰ সহায়ত নতুন সম্ভাৱনা লাভ কৰিব বা নতুন কাম আদি লাভ কৰাৰ সম্ভাৱনা থাকিব। অৱশ্যে কিছুমান মানুহে আপোনাৰ কামত বাধাৰ সৃষ্টিও কৰিব পাৰে, গতিকে তেওঁলোকৰ পৰা আপুনি দূৰত্ব বজাই ৰাখিব বা নেতিবাচক প্ৰৱণতা থকা ব্যক্তিৰ পৰা আপুনি একেবাৰে সম্পৰ্ক নাৰাখিব। কিন্তু আপুনি চিন্তা নকৰিব, নিজৰ কামৰ দিশত আপুনি আগুৱাই যাওক, নিশ্চয় আপুনি সফলতা লাভ কৰিব। আৰু ব্যক্তিগত আৰু সামাজিক কামতো আপুনি আজি ব্যস্ততা দেখা পাব, গতিকে আপোনাৰ সমাজ আৰু ব্যক্তিগত কামবোৰ কৰি আজি আপুনি মানসিকভাৱে সকাহ পাব। ইয়াৰ ফলত সমাজত আপোনাৰ সন্মান বৃদ্ধি পোৱা পৰিলক্ষিত হ'ব। যিকোনো বেয়া পৰিস্থিতিত খং আৰু উৎসাহ নিয়ন্ত্ৰণ কৰাটো গুৰুত্বপূৰ্ণ হ'ব, নহ'লে আপোনাৰ পৰিস্থিতিবোৰ বেয়া হ'ব পাৰে। সেইবাবে আপুনি খং নিয়ন্ত্ৰণ কৰি চলক আৰু সংযমতা বজাই ৰাখক। ধৈৰ্য সহকাৰে যিকোনো সিদ্ধান্ত ল'লে আপোনাৰ বাবে ভাল হ'ব। আৰু ভাই ভনীৰ সৈতে যিকোনো ধৰণৰ কাজিয়াত আজি লিপ্ত নহ'ব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কৰ অৱনতি ঘটিব। আৰু ব্যস্ত হৈ থাকিলে আজিৰ দিনটো আপোনাৰ বাবে ভাল হ'ব। ব্যৱসায়িক ব্যৱস্থা ভাল হৈ থাকিব, ইয়াৰ ফলত আপোনালোকৰ কৰ্মচাৰীসকলৰো সহযোগিতামূলক মনোভাৱ থাকিব। কিন্তু আপুনি বিনিয়োগৰ সম্পৰ্কীয় যিবোৰ সমস্যা আছে সেইবোৰ আপুনি আজি সন্মুখীন হ'বলগীয়া হ'ব পাৰে। সেইবাবে বিনিয়োগ সম্পৰ্কীয় যিবোৰ সিদ্ধান্ত আছে সেইবোৰ আপুনি অলপ অভিজ্ঞ ব্যক্তিৰ পৰা সহায় লৈ ল'বলৈ যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ সমাধান লাভ কৰিব আৰু আপুনি মানসিকভাৱে সকাহ পাবলৈ সক্ষম হ'ব। গতিকে ব্যৱসায়িক ক্ষেত্ৰত অলপ সাৱধান হ'ব এইবোৰ ক্ষেত্ৰত, তেতিয়াহে দেখিব আপোনাৰ কোনো ধৰণৰ বেয়া প্ৰভাৱ নাথাকিব। স্বামী স্ত্ৰীৰ মাজত মধুৰ সমন্বয় থাকিব আৰু ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশো ইতিবাচক কৰি ৰখাত সক্ষম হ'ব। শৈশৱৰ বন্ধু এজনক লগ পালে আজি পুৰণি সুখৰ স্মৃতিবোৰ পুনৰ ঘূৰি আহিব। তেওঁলোকৰ সৈতে হোৱা আপোনাৰ ইতিবাচক আলোচনাই আপোনাৰ মানসিক অৱস্থা ভাল কৰি তুলিব। আৰু লগতে পৰিয়ালতো আপোনালোকৰ যদি তেওঁলোকৰ সৈতে মিলিত হয়, তেনেহ'লে পৰিয়ালতো আপোনাৰ এক আনন্দৰ সৃষ্টি হ'ব আৰু আপুনি আজি পৰিয়ালত এক ভাল অনুষ্ঠানৰো আয়োজন কৰাৰ সম্ভাৱনা থাকিব। ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশ ভাল কৰাৰ সক্ষম হ'ব আৰু লগতে আপোনালোকে আজি অবিবাহিত সদস্যৰ বাবেও বিভিন্ন ধৰণৰ প্ৰস্তাৱ অহাৰ সম্ভাৱনা আছে। তেওঁলোকৰ সৈতে আপোনালোকৰ ভাল আলোচনাই আজি ইতিবাচক কিবা এটা পোৱাৰ সম্ভাৱনাও থাকিব। প্ৰেমৰ সম্পৰ্কত আজি আপোনালোকে ভালদৰে চলিবলৈ সক্ষম হ'ব, কিন্তু আপোনাৰ প্ৰেমৰ সংগীৰ সৈতে কোনো ধৰণৰ যাতে মনোমালিন্যৰ সৃষ্টি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চলিব। সেইবাবে ইজনে সিজনক বিশ্বাস কৰিবলৈ যত্ন কৰিব। কোনো কাৰণতে যাতে আপুনি বেছি নিয়মত আপুনি বান্ধি নিদিয়ে তাৰ প্ৰতিও লক্ষ্য ৰাখি চলিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি পুৰণি স্বাস্থ্য সম্পৰ্কীয় যিবোৰ ৰোগ আছিলে সেইবোৰ সম্পূৰ্ণভাৱে পৰীক্ষা কৰক, নহ'লে পুনৰাবৃত্তি হোৱাৰ সম্ভাৱনা আছে আৰু ইয়াৰ ফলত আপোনালোকে আকৌ মানসিক অশান্তি পোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে আপোনালোকে বৰ্তমান সময়ত পুনৰ আপোনালোকে চিকিৎসা নিৰীক্ষাবোৰ কৰাই থাকিবলৈ চেষ্টা কৰিব আৰু চেকআপ আদি কৰাই থাকিলে আপোনালোকে সতৰ্ক হ'ব পাৰিব আৰু সেইমতে আপোনালোকে চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে সুস্থ হৈ উঠিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ লগত থকাৰ সুযোগ পাব আৰু দীৰ্ঘদিন ধৰি চলি থকা যিবোৰ সমস্যা আছিলে সেইবোৰো সমাধান বিচাৰিলে আজি সকাহ পাব। গতিকে দীৰ্ঘদিন ধৰি চলি থকা যিবোৰ সমস্যা আছিলে সেইবোৰৰ প্ৰতি আজি গুৰুত্ব দিয়ক, কাৰণ সেইবোৰ আজি সমাধান হোৱাৰ পথত আছে। অলপ প্ৰচেষ্টা কৰিলে সেইবোৰৰ পৰা আপুনি সকাহ পাব আৰু আজি ইয়াৰ ফলত শক্তিৰে ভৰি থকাও অনুভৱ কৰিব আৰু কামবোৰ কৰোঁতে আপুনি ভাল প্ৰভাৱ দেখিব। সময়মতে পাৰিবাৰিক আৰু ব্যক্তিগত কামবোৰ সম্পূৰ্ণ কৰাত আপুনি আজি সফল হ'ব, গতিকে সেইবোৰ কামত বেছিকৈ আপুনি মনোনিৱেশ কৰাটো ভাল হ'ব। ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক সুখ শান্তিও বজাই ৰাখিব পাৰিব। যদি অভিজ্ঞ লোকৰ পৰা নিৰ্দেশনা পায় তেনেহ'লে নিশ্চিতভাৱে অনুসৰণ কৰি চলক, কাৰণ তেওঁলোকৰ নিৰ্দেশনা বা তেওঁলোকৰ পৰামৰ্শ আজি আপোনাৰ বাবে ভাল হ'ব। লেনদেনৰ ক্ষেত্ৰত আজি কাকো অন্ধভাৱে বিশ্বাস নকৰিব, নহ'লে আপোনাক প্ৰতাৰিত কৰাৰ সম্ভাৱনা থাকিব আৰু অপ্ৰয়োজনীয় ব্যয় নিয়ন্ত্ৰণ কৰাটো আজিৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, নহ'লে আপোনাৰ আৰ্থিক দিশত সমস্যাৰ সৃষ্টি হ'ব। প্ৰকৃতিৰ সংগত কিছু সময় কটালে আজি আপুনি মানসিক শান্তি পোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে আজি মানসিক শান্তি লাভ কৰিবলৈ হ'লে আপুনি নিজৰ ভাল লগা কামো কৰিব পাৰে আৰু ধ্যান কৰিবলৈ যত্ন কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ সিদ্ধান্তবোৰো ভাল হ'ব। ব্যৱসায়ত যন্ত্ৰপাতি আৰু কৰ্মচাৰী আদিৰ লগত জড়িত সৰু সৰু সমস্যাবোৰ থাকিব পাৰে, কিন্তু আপুনি সেইবোৰ গুৰুত্ব সহকাৰে লৈ আপোনাৰ নিজৰ বুদ্ধিৰে সমাধান কৰিব পাৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপুনি আজি লাভৱান হোৱাৰো সম্ভাৱনা থাকিব। আজি আপুনি নিজৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ পৰা সহায় পাব আৰু তেওঁলোকে সহায় কৰি আপোনাৰ আজি কামবোৰ আগুৱাই লৈ যাবলৈ
সহায় কৰিব। ইয়াৰ ফলত আপুনি আজি সকাহ অনুভৱ কৰিব আৰু তেওঁলোকৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰিব। কৰ্মচাৰীসকলক বিভিন্ন যদি দায়িত্ব অৰ্পণ কৰে তেনেহ'লে তেওঁলোকেও মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। বিবাহিত সম্পৰ্কবোৰ সুখদায়ক আৰু সুখী হ'ব। ইয়াৰ ফলত আপোনালোকে ঘৰৰ পৰিৱেশো ভাল কৰি তুলিবলৈ সক্ষম হ'ব আৰু ইয়াৰ দ্বাৰা আপোনালোকে ঘৰৰ সকলো সদস্যৰ সৈতে ভালদৰে মিলিত হৈ আপোনালোকে বিভিন্ন ধৰণৰ সিদ্ধান্ত লোৱাত আজি সফলতা অৰ্জন কৰিব আৰু তেওঁলোকেও আপোনাক বহু পৰিমাণে সহায় কৰিব। গতিকে পৰিয়ালৰ লগত আপোনালোকে আজি ভাগ বতৰা কৰিবলৈ চেষ্টা কৰক। আপোনাৰ নিজৰ কামবোৰ বা সমস্যাবোৰ তেওঁলোকে নিশ্চয় আপোনাক ভাল পৰামৰ্শ দিব। এই পৰামৰ্শই আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। গতিকে কিবা এটা সমস্যাৰ উদ্ভৱ হ'লে আপোনালোকে পৰিয়ালৰ ক্ষেত্ৰত এইবোৰ আনিবলৈ চেষ্টা কৰিব। আলোচনাৰ মাধ্যমেৰে এইবোৰৰ পৰা আপুনি সমাধান লাভ কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কে আজি কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে, সেইবাবে আজি আপুনি প্ৰেমৰ সম্পৰ্কৰ পৰা দূৰত্ব বজাই ৰখাটো ভাল হ'ব। কাৰণ বৰ্তমান সময়ত যদি আপুনি আজি বেছি গুৰুত্ব দিয়ে তেনেহ'লে আপোনাৰ নিজৰ কামবোৰো নেতিবাচক হৈ পৰিব আৰু আপোনাৰ প্ৰেমৰ সম্পৰ্কটো অৱনতি দেখা পাব। সেইবাবে আপুনি নিজৰ কামত আজি ব্যস্ত হৈ থাকি আপুনি প্ৰেমৰ সম্পৰ্কত অলপ কম সময় দিবলৈ চেষ্টা কৰক। খাদ্য আৰু ৰুটিন সংগঠিত কৰি ৰাখক, কাৰণ বৰ্তমান সময়ত আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হৈ পৰিছে। গতিকে সেইবাবে আপুনি নিজকে পুনৰ সুসংগঠিত কৰিবলৈ চেষ্টা কৰক আৰু যোগাসনৰ ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ই আপোনালোকৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰত ভাল প্ৰভাৱ ৰাখিব আৰু সুস্থ কৰি ৰাখিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া তুলা ৰাশি জাতকৰ আজিৰ দিনটো সুখৰ আৰু শান্তিৰে ভৰা অনুভৱ কৰিব আৰু আপুনি প্ৰভাৱশালী লোকৰ সৈতে যোগাযোগ কৰি আৰু যিকোনো সমস্যাৰ সমাধান বিচাৰি আজি সকাহ অনুভৱ কৰিব, কাৰণ এইবোৰত আজি আপুনি সফলতা অৰ্জন কৰিব পাৰিব। সম্পত্তিৰ সৈতে জড়িত যিকোনো বাকী থকা কাম সম্পূৰ্ণ কৰি আজি আপোনালোকে পাৰিবাৰিক দিশত ঘনিষ্ঠতা আনিবলৈ সক্ষম হ'ব আৰু পৰিয়ালত যদি আপোনালোকে আজি গেট টুগেডাৰ সম্পৰ্কীয় কাৰ্যসূচী ৰূপায়ণ কৰে তেনেহ'লে ঘনিষ্ঠ আত্মীয়ৰ সৈতে আপোনালোকৰ ভাল সম্পৰ্ক গঢ় লৈ উঠিব। আৰু আজি পুৰণি নেতিবাচক কথাবোৰে আপোনাৰ ওপৰত অধিপত্য বিস্তাৰ কৰিব নিদিব, কাৰণ ইয়াৰ ফলত আপোনাৰ মানসিক চাপৰ আজি সৃষ্টি হ'ব পাৰে। সেইবাবে আপুনি পুৰণি কথাবোৰ আপুনি কোনো কাৰণতে পুনৰাবৃত্তি নকৰিব। বৰ্তমান সময়ত যি চলি আছে সেইবোৰৰ ওপৰতে বেছিকৈ গুৰুত্ব দিয়ক। আপোনাৰ কৰ্ম পদ্ধতি আৰু গোপনীয়তা কাৰো লগত শ্বেয়াৰ নকৰিব, নহ'লে আনে আপোনাৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু কামবোৰ আধৰুৱা হৈ পৰিব। সেইবাবে নিজৰ ভালৰ কাৰণে আপুনি নিজৰ গোপনীয়তা নিজৰ মাজতে ৰাখিবলৈ যত্ন কৰক। ব্যৱসায়িক ক্ষেত্ৰত আজি পৰিস্থিতি আগৰ দৰেই থাকিব, গতিকে আজি আপোনালোকৰ বেছি চেষ্টা কৰাটো ভাল নহ'ব বা আপোনালোকৰ কোনো ফলদায়ক নহ'ব। সেইবাবে আপোনাৰ নিজৰ যি দায়িত্ব আছে সেইবোৰ ভালদৰে কৰি যাওক আৰু অংশীদাৰিত্বৰ সৈতে জড়িত যিবোৰ ব্যৱসায় আছে সেইবোৰৰ স্বচ্ছতা নিশ্চিতভাৱে বজাই ৰাখক, নহ'লে সৰু বিষয় এটাক লৈ অংশীদাৰসকলৰ মাজত বিবাদৰ সৃষ্টি হ'ব আৰু ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো প্ৰভাৱিত হ'ব। সেইবাবে আপোনালোকে চেষ্টা কৰক যাতে ব্যৱসায়িক ক্ষেত্ৰত কোনো ধৰণৰ যাতে সমস্যা নাথাকক তাৰ প্ৰতি লক্ষ্য ৰাখি চলক। নিজৰ কাৰ্যক্ষমতা প্ৰয়োগ কৰি আপোনাৰ ব্যৱসায়িক যিবোৰ কাম কাজ আছে সেইবোৰ সুসংগঠিত কৰি ল'বলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকে ব্যৱসায়িক উন্নতি দেখা পাব। পত্নীৰ অসুস্থতাৰ বাবে আজি ঘৰুৱা কামত আপোনাৰ সহায় সহযোগিতাই পাৰস্পৰিক সম্পৰ্ক শক্তিশালী কৰিব। গতিকে তেওঁলোকক অতি সোনকালে চিকিৎসাৰ ব্যৱস্থা কৰক যাতে তেওঁলোকে অতি সোনকালে সুস্থ হৈ উঠিব পাৰে আৰু ঘৰৰ আন সদস্যসকলৰ দ্বাৰাও আপুনি আজি সহায় বিচাৰিবলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ পৰিয়ালৰ পৰিৱেশ ভালদৰে চলিবলৈ সক্ষম হ'ব আৰু আপোনালোকে পৰিয়ালত কোনো বিশেষ অনুষ্ঠানৰ যদি আয়োজন কৰে তেনেহ'লে আজি আপোনালোকৰ পৰিয়ালতো ভাল পৰিৱেশৰ সৃষ্টি হ'ব। ইয়াৰ ফলত সকলোৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ আজি ঘনিষ্ঠতাপূৰ্ণ হোৱা দেখা গৈছে, গতিকে আজি আপোনালোকে ইতিবাচক মনোভাৱ ৰাখি চলক আৰু প্ৰেমৰ সংগীৰ সৈতে ভালদৰে আপোনালোকে সম্পৰ্ক ৰাখিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ অৱনতি দেখা নাপায়। চলি থকা স্বাস্থ্যজনিত সমস্যাৰ প্ৰতি অসাৱধান নহ'ব আৰু চিকিৎসকৰ পৰামৰ্শ সম্পূৰ্ণৰূপে মানি চলক। ইয়াৰ দ্বাৰা আপোনালোকৰ স্বাস্থ্য ভাল হৈ থাকিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকে ভালদৰে যত্ন লওক আৰু স্বাস্থ্য ভালদৰে ৰখাৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে পালন কৰি চলক। ইয়াৰ দ্বাৰা আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি সামাজিক আৰু আশে পাশে থকা কামত নিয়োজিত হৈ আজি আপুনি মানসিকভাৱে শান্তি লাভ কৰিব আৰু ইয়াৰ ফলত আপোনাৰ আজি সন্মান বৃদ্ধি পোৱাও দেখা যাব। আপুনি এজন প্ৰেৰণাদায়ক ব্যক্তিক আজি লগ পাব আৰু ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্ব সম্পূৰ্ণৰূপে পৰিৱৰ্তন হোৱা পৰিলক্ষিত হ'ব আৰু লগতে গুৰুত্বপূৰ্ণ আৰু তথ্য সমৃদ্ধ তথ্য লাভ কৰি আপুনি আজি
মানসিকভাৱে সকাহ অনুভৱ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ মনত আজি শান্তি থাকিব আৰু দৈনন্দিন আৰু ৰুটিন কামৰ আগৰ দৰে চলি থাকিব। সেইবাবে আজি আপোনাৰ কামবোৰ কৰি আপুনি সকাহ পাব। বৰ্তমান সময়ত আপোনাৰ পূৰ্বপুৰুষৰ সম্পত্তি বা লেনদেনৰ সৈতে জড়িত কোনো বিষয়ত ভাই ভনীৰ লগত বিবাদ হোৱাৰ সম্ভাৱনা আছে। সেইবাবে এইবোৰ ক্ষেত্ৰত আপুনি জড়িত নহ'ব। পাৰিলে আপোনাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ সৈতে আপুনি ভালদৰে এই বিষয়ে আলোচনা কৰক, যাতে তেওঁলোকে এই ক্ষেত্ৰত ভালদৰে আপোনালোকক সমাধান কৰি দিয়ে। ইয়াৰ ফলত আপোনালোকৰ সকলো সদস্যৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক গঢ় লৈ উঠিব। অৱশ্যে আপুনি আপোনাৰ সঠিক আচৰণেৰে পৰিস্থিতি চম্ভালিবলৈ সক্ষম হ'ব। এলাহ ত্যাগ কৰি চলক, নহ'লে আপোনাৰ কামবোৰ পিছুৱাই যাব পাৰে। সেইবাবে চেষ্টা কৰি যাওক আৰু কোনো কাৰণতে অলসতাৰ আপুনি আশ্ৰয় নিদিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ কামৰ ধৰণত কিছু পৰিৱৰ্তন আনিবলৈ চেষ্টা কৰক, তেতিয়া আপুনি ব্যৱসায়িক পৰিস্থিতি উন্নত দেখা পাব আৰু গুৰুত্বপূৰ্ণ অৰ্ডাৰ আদি পোৱাৰ আজি সম্ভাৱনা থাকিব। গতিকে আপোনাৰ অৰ্ডাৰবোৰ পাই আজি সকাহ পাব আৰু ব্যৱসায়িক উন্নতিও থাকিব। কমিশ্যন সম্পৰ্কীয় ব্যৱসায়ত আজি ভাল লাভৰ আশা কৰা হৈছে। গতিকে যিসকলে এই ব্যৱসায়ত জড়িত হৈ আছে তেওঁলোকে ভালদৰে মনোনিৱেশ কৰাটো ভাল হ'ব আৰু যিসকলে অংশীদাৰিত্ব ব্যৱসায়ত আছে তেওঁলোকৰ মাজত আজি মতানৈক্য হোৱাৰো সম্ভাৱনা আছে। গতিকে অংশীদাৰসকলৰ লগত বিশেষ তৰ্ক নকৰিব, নহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত প্ৰভাৱিত হ'ব পাৰে। সেইবাবে সকলো সদস্যৰ সৈতে বা সকলো অংশীদাৰসকলৰ সৈতে ভালদৰে মিলিত হৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰিব। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক ভাল হ'ব আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনো উন্নতি দেখা পাব। ব্যস্ততাৰ বাবে আজি পৰিয়ালৰ প্ৰতি গুৰুত্ব দিব নোৱাৰিব, কিন্তু পৰিয়ালৰ প্ৰতি আপোনাৰ জীৱনসংগীৰ সমৰ্পণে আপোনাক মানসিক চাপমুক্ত কৰি ৰাখিব আৰু আপোনাৰ ব্যস্ততাৰ কথা তেওঁলোকে অনুভৱ কৰিব আৰু তেওঁলোকে আপোনাক বহু পৰিমাণে সহায় কৰিব। ইয়াৰ দ্বাৰা আপুনি আজি পৰিয়ালত ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব আৰু লগতে আপোনালোকে আজি পৰিয়ালৰ ক্ষেত্ৰত যদি বিশেষ কিছুমান অৱদান আগবঢ়ায় তেনেহ'লে সকলোৱে সুখী অনুভৱ কৰিব আৰু পৰিয়ালৰ যিসকল জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি চলক। ইয়াৰ দ্বাৰা আপোনালোকে আগবাঢ়ি যোৱাত সফল হ'ব আৰু পাৰিবাৰিক সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। ডায়েবেটিছ ৰক্তচাপ ৰোগীয়ে আজি তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰত একেবাৰে অসাৱধানতা অৱলম্বন কৰিব নালাগে, কাৰণ তেওঁলোকৰ যদি সময়মতে চিকিৎসাবোৰ কৰাই থাকে বা চেকআপ আদি কৰাই থাকে তেনেহ'লে কোনো ধৰণৰ বেয়া প্ৰভাৱ নপৰে আৰু দৈনন্দিন কাম কাজ সম্পূৰ্ণৰূপে সংগঠিত কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ যত্ন কৰিব, খাদ্যাভ্যাস সুসংগঠিত কৰি ৰাখিব। এনে কৰিলে আপোনালোকে সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি ঘৰত আত্মীয়ৰ আগমন ঘটিব আৰু সকলোৰে সৈতে পাৰস্পৰিক ক্ৰিয়াকলাপে এক উৎসাহী পৰিৱেশৰ সৃষ্টি কৰিব, যাৰ ফলত আজি আপোনালোকে ঘৰত ভাল সময় কটাই মানসিকভাৱে সুখী অনুভৱ কৰিব। এটা ধৰ্মীয় অনুষ্ঠানৰ আজি পৰিকল্পনা কৰিব পাৰে আৰু বাকী থকা যিবোৰ আপোনালোকৰ কাৰ্যকলাপ আছে সেইবোৰ আজি আপোনাৰ আত্মীয়সকলৰ সহায়ত কৰিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ ঘৰত এক ইতিবাচক পৰিৱৰ্তনো দেখা পাব। আজি আপোনালোকৰ বাকী থকা ধনবোৰ পৰিশোধ কৰাৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হ'ব। গতিকে কাৰোবাৰ পৰা যদি আপুনি টকা পোৱাৰ সম্ভাৱনা আছে তেনেহ'লে সেইবোৰত চেষ্টা কৰক, আপুনি নিশ্চয় আজি উন্নতি দেখা পাব বা সফলতা পাব। কোনো বেয়া পৰিস্থিতিৰ ক্ষেত্ৰত ধৈৰ্য হেৰুৱাব নালাগে আৰু চেষ্টা কৰি থাকিব, কাৰণ দুপৰীয়াৰ পিছত আপোনাৰ গ্ৰহৰ অৱস্থান আপোনাৰ পক্ষত থাকিব। সেইবাবে বৰ্তমান সময়খিনি আপুনি ধৈৰ্যৰে পাৰ কৰক। দুপৰীয়াৰ পিছত আপুনি যি ক্ষেত্ৰত চেষ্টা কৰিব সেইবোৰতে আপুনি সফলতা পাব আৰু এই সময়ত আপোনাৰ ব্যক্তিগত কামত ব্যস্ত থাকক, অসাৰ কামত একেবাৰে মনোনিৱেশ নকৰিব, নহ'লে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে। বৰ্তমান সময়ত ব্যৱসায়িক ক্ষেত্ৰত কিছুমান বাধা থাকিব, তথাপিও আপোনাৰ সময়ৰ লগে লগে পৰিস্থিতিবোৰ ভাল হ'ব। গতিকে নিৰাশা নহ'ব, আপোনাৰ চেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰিব আৰু অংশীদাৰিত্ব ব্যৱসায়ত আগৰ দৰে কামবোৰ চলি থাকিব। দ্ৰুত সফলতাৰ লাভত কোনো ধৰণৰ ভুল কামৰ প্ৰতি আকৰ্ষিত হৈ নপৰিব, নহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত বেয়া প্ৰভাৱ পৰিব আৰু আপোনাৰ বাবেও বিপদ হোৱাৰ সম্ভাৱনা থাকিব। সেইবাবে নিজকে সুসংগঠিত কৰি কেৱল আপুনি নিজৰ ব্যৱসায়িক ক্ষেত্ৰখন কেনেদৰে আগুৱাই লৈ যাব তাৰ প্ৰতি লক্ষ্য ৰাখক আৰু সৎ পথেৰে চলিবলৈ যত্ন কৰক। স্বামী স্ত্ৰীয়ে ইজনে সিজনৰ প্ৰতি সহযোগিতামূলক আচৰণৰ ফলত পাৰস্পৰিক ঘনিষ্ঠতা বৃদ্ধি কৰাত সক্ষম হ'ব। ইয়াৰ ফলত আপোনালোকে পৰিয়ালতো এক ভাল পৰিৱেশৰ সৃষ্টি হ'ব আৰু লগতে আপোনালোকে পৰিয়ালৰ সকলো সদস্যৰ সৈতে একেলগে মিলিত হৈ আগবাঢ়ি যাবলৈ চেষ্টা কৰক। বিভিন্ন ধৰণৰ সমস্যাৰ ক্ষেত্ৰত আপোনালোকে একেলগে মিলিত হৈ সমাধান কৰিবলৈ যত্ন কৰিলে আপোনালোকৰ পৰিয়ালতো এক ঘনিষ্ঠতাপূৰ্ণ পৰিৱেশৰো সৃষ্টি হ'ব। কিন্তু আজি আপোনালোকে বিপৰীত লিংগৰ মানুহৰ সৈতে কথা বতৰা পাতোঁতে অলপ সতৰ্কতা অৱলম্বন কৰিব, কাৰণ নহ'লে আজি আপোনালোকৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। সেইবাবে সতৰ্ক হ'ব এইবোৰ ক্ষেত্ৰত
আপুনি নিজৰ সন্মান নিজে বচাবলৈ যত্ন কৰিব। পেটৰ লগত জড়িত কিবা এটা সমস্যাৰ ফলত আজি শাৰীৰিক ক্ষেত্ৰত আপোনালোকে অৱনতি দেখিব। সেইবাবে আপোনালোকে কোনো কাৰণতে ভাৰসাম্যহীন খাদ্য গ্ৰহণ নকৰিব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিলে আপোনালোকে অতি সোনকালে সুস্থ হৈ উঠিব আৰু ইয়াৰ ফলত আপোনালোকে ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব। ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি নিজকে সুসংগঠিত কৰক আৰু যোগাসন আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ক। ইয়াৰ দ্বাৰা মানসিক আৰু শাৰীৰিক ক্ষেত্ৰত আপোনালোকে সকাহ অনুভৱ কৰিব পাৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 7। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি ধন সম্পৰ্কীয় পৰিকল্পনা সম্পূৰ্ণ কৰিবলৈ এই সময়খিনি ভাল। গতিকে বৰ্তমান সময়ত আপুনি এইবোৰ পৰিকল্পনাৰ দিশত আগবাঢ়িবলৈ যত্ন কৰক আৰু এই সময়ত আপুনি অতি ভাল ধন সম্পৰ্কীয় পৰিস্থিতিৰো সৃষ্টি হৈছে। গতিকে আপোনাৰ যিকোনো পৰিকল্পনা থাকিলে আজি এইবোৰ ক্ষেত্ৰত আপোনালোকে ৰূপায়ণ কৰিবলৈ যত্ন কৰক। লগতে আপোনাৰ যিকোনো নেতিবাচক কথা আজি ত্যাগ কৰাৰ সংকল্প লওক, কাৰণ ইয়াৰ ফলত আপোনাৰ বহু ধৰণৰ প্ৰভাৱ পৰিব আৰু আপোনাৰ কৰ্মক্ষেত্ৰতো ইয়াৰ বেছি প্ৰভাৱ দেখা পাব। আপোনাৰ পৰিয়ালৰ সদস্যসকলক সুখী কৰিবলৈ আজি যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ ভাল পৰিৱৰ্তন দেখা পাব ঘৰত। সেইবাবে আপোনাৰ নিজৰ স্বভাৱ পৰিৱৰ্তন কৰিবলৈ আজি যত্ন কৰিব। ঘনিষ্ঠ বন্ধুৰ সৈতে আপোনাৰ আন্তৰিক সম্পৰ্ক বজাই ৰাখিবলৈ আজি চেষ্টা কৰক, কাৰণ ইয়াত অধিক তিক্ততাৰ সম্ভাৱনা আছে। গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আজি চেষ্টা কৰিব। লগতে ধন সম্পৰ্কীয় কাম কাজত আজি গুৰুত্ব দিয়াটো ভাল হ'ব, কাৰণ আজি আপোনালোকৰ এইবোৰ ক্ষেত্ৰত ভাল প্ৰভাৱ দেখিব আৰু অপ্ৰয়োজনীয় যাতায়াতৰ পৰা বিৰত থাকক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সময় নষ্ট কৰাৰ বাহিৰে আন একো লাভ নহ'ব। ব্যৱসায়িক কাম কাজৰ বাবে আজি গ্ৰহৰ অৱস্থান ভাল হৈ আছে। গতিকে ধন সম্পৰ্কীয় কামবোৰ পিছুৱাই ৰাখক আৰু লগতে আপোনাৰ যিসকল কৰ্মচাৰী আছে তেওঁলোকক আপুনি বিশ্বাস কৰক আৰু সকলো কামৰ প্ৰতি তেওঁলোকক আপুনি দায়িত্ব অৰ্পণ কৰক আৰু তেওঁলোকৰ ওপৰতো বহু সিদ্ধান্ত এৰি দিয়ক। ইয়াৰ ফলত দেখিব যে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত তেওঁলোকে ভালদৰে আগবঢ়াই লৈ যাবলৈ প্ৰয়াস কৰিছে আৰু সেই প্ৰয়াস আপোনাৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। আৰু লগতে আপোনালোকৰ যিবোৰ পৰিৱৰ্তন সম্পৰ্কীয় যিবোৰ সিদ্ধান্ত সেইবোৰ আজিৰ বাবে পিছুৱাই ৰাখক, কাৰণ সেইবোৰত আপুনি গুৰুত্ব দিলে আপোনাৰ ব্যৱসায়িক আন কামবোৰ পিছ পৰি ৰ'ব। সেইবাবে বৰ্তমান সময়ত যিবোৰ কাম আপোনাৰ অসম্পূৰ্ণ হৈ আছে সেইবোৰ কাম কৰিবলৈ যত্ন কৰক। পৰিয়ালৰ সকলো সদস্যই পাৰস্পৰিক সমন্বয় বজাই ৰাখিবলৈ আজি পাৰিবাৰিক দিশত আপোনালোকে সুখ শান্তি বজাই ৰাখিব পাৰিব আৰু অবিবাহিত মানুহৰ বাবে আজি কিছু ভাল খবৰে আজি পৰিয়ালত আনন্দৰ সৃষ্টি কৰিব। সেইবাবে আজি আপোনালোকে এই ক্ষেত্ৰত আলোচনাত মিলিত হওক আৰু ভৱিষ্যত পৰিকল্পনা কিদৰে ল'ব সেইবোৰ আপোনালোকৰ পৰিয়ালৰ ওপৰত নিৰ্ভৰ কৰিব। আজিৰ বতৰে আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে সঠিক যত্ন লওক আৰু এই সময়ত আপুনি সুষম খাদ্য গ্ৰহণ কৰিলে আপুনি সুস্থ অনুভৱ কৰিব আৰু লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি স্বাস্থ্য ভাল কৰি ৰখাৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে বজাই ৰাখক। ইয়াৰ দ্বাৰা আপোনালোকে সতেজতা অনুভৱ কৰিব আৰু কাম কৰাৰ ক্ষমতাও আপোনালোকে বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপোনাৰ যদি কোনো কাৰণত আবদ্ধ হৈ আছে তেনেহ'লে পুনৰ আৰম্ভ কৰিবলৈ যত্ন কৰক আৰু নতুন পৰিকল্পনা ৰূপায়ণৰ এইটোৱে উপযুক্ত সময়। গতিকে এই সময়খিনি আপুনি কোনো কাৰণতে এৰি নিদিব, কাৰণ বৰ্তমান সময়খিনি যদি আপুনি হাতৰ পৰা এৰি দিয়ে তেনেহ'লে এই সময়খিনি পুনৰ আপুনি লাভ নকৰে। বয়োজ্যেষ্ঠসকলৰ আশীৰ্বাদ আৰু মৰম পৰিয়ালটোৰ ওপৰত থাকিব। ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থা সুসংগঠিত হ'ব আৰু ধৰ্মীয় ভ্ৰমণৰ পৰিকল্পনা আজি কৰিলে আপোনালোকৰ পৰিয়ালত আজি ভাল পৰিৱেশৰো সৃষ্টি হ'ব। অসাৰ যুক্তি বা নেতিবাচক কথাক আজি আওকাণ কৰক, কাৰণ ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্ক নষ্ট কৰাৰ বাহিৰে আন একো লাভ নহ'ব। সেইবাবে অসাৰ কাম কাজ একেবাৰে আজি নকৰিব। লগতে সোনকালে সফলতা লাভৰ তাৰণাত অবৈধ কামত লিপ্ত হোৱাটো আপোনাৰ বাবে উচিত নহ'ব। ইয়াৰ ফলত আপোনাৰ ওপৰত তদন্ত আদি হোৱাৰ সম্ভাৱনা আছে আৰু নিজৰ বিপদ নিজে চপাই লোৱা যেন অনুভৱ হ'ব। ব্যৱসায়ত আপোনাৰ আজি নতুন কৃতিত্ব আহিব, যিবোৰ ভৱিষ্যতে উপকাৰী বুলি প্ৰমাণিত হ'ব। গতিকে বেছি চিন্তা কৰি সময় নষ্ট নকৰিব। বৰ্তমান সময়ত আপুনি নিজৰ দায়িত্ববোৰ ভালদৰে পালন কৰি চলক আৰু ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ নতুন কাৰ্যকলাপ আছে সেইবোৰ ভালদৰে চলাই নিবলৈ যত্ন কৰক। ইয়াৰ দ্বাৰা ব্যৱসায়িক ক্ষেত্ৰখনত আপুনি অগ্ৰগতি দেখা পাব আৰু এজন জ্যেষ্ঠ সদস্যসকলৰ পৰা আপোনালোকে ভাল পৰামৰ্শ লাভ কৰি ব্যৱসায়িক ক্ষেত্ৰত নতুন তথ্যবোৰ আপোনালোকে পাব আৰু সেইবোৰ ৰূপায়ণ কৰিলে আপোনালোকে লাভৱানো হোৱা পৰিলক্ষিত হ'ব। গতিকে আজি আপোনালোকে যিসকল অভিজ্ঞ বা জ্যেষ্ঠ সদস্য আছে তেওঁলোকৰ পৰা যিবোৰ পৰামৰ্শ পায় সেইবোৰ আপোনালোকে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সংগীৰ সৈতে কিছু সময় কটাওক। ইয়াৰ ফলত ঘনিষ্ঠতা বৃদ্ধি পাব আৰু আপোনালোকে আগুৱাই যাবলৈ সফলতা পাব। গতিকে ইজনে সিজনক বিশ্বাস কৰি চলক আৰু ভালদৰে আপোনালোকে মনোনিৱেশ কৰক। ইয়াৰ ফলত আপোনালোকৰ কোনো ধৰণৰ সম্পৰ্কৰ অৱনতি নঘটে।
স্বামী স্ত্ৰীৰ সম্পৰ্কটো আজি মধুৰতা দেখা গৈছে, গতিকে আপোনালোকে আজি আপোনালোকৰ সম্পৰ্ক ভাল কৰাৰ উপৰিও পৰিয়ালতো আপোনালোকে ভালদৰে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিব। পৰিয়ালৰ যিকোনো সদস্যৰ আজি বেয়া কাৰ্যকলাপৰ ফলত তেওঁলোকৰ আজি মন অশান্ত হ'ব পাৰে, সেইবাবে আপোনালোকে ঘৰত আজি ভালদৰে মনোনিৱেশ কৰি তেওঁলোকক বুজাবলৈ চেষ্টা কৰক আৰু এনেধৰণৰ কাৰ্যকলাপত যাতে ভৱিষ্যতে নহয় তাৰ প্ৰতিও আপোনালোকে তেওঁলোকক বুজাবলৈ যত্ন কৰক। ইয়াৰ ফলত আজি আপোনালোকৰ সন্মান বৃদ্ধি পোৱা দেখা যাব আৰু ঘৰৰ পৰিৱেশ ভাল কৰি ৰাখিলে আপোনালোকৰ সুখ শান্তি বজাই ৰাখিব সক্ষম হ'ব আৰু আন ক্ষেত্ৰতো আপোনালোকে সফলতা পাবলৈ সক্ষম হ'ব। গতিকে আপোনালোকে পাৰিবাৰিক ক্ষেত্ৰত ভালদৰে যত্ন লওক, সকলোৰে সৈতে ভালদৰে মিলিত হৈ চলিবলৈ চেষ্টা কৰক আৰু ঘৰৰ যিসকল বয়োজ্যেষ্ঠ আছে তেওঁলোকৰো স্বাস্থ্যৰ যত্ন লওক, তেওঁলোকৰ সৈতে ভালদৰে কথা পাতক। ইয়াৰ ফলত তেওঁলোকে মানসিক শান্তি লাভ কৰিব আৰু আপোনাকো তেওঁলোকে আশীৰ্বাদ প্ৰদান কৰিব। ইয়াৰ ফলত আপুনি আগুৱাই যাবলৈ সক্ষম হ'ব। বৰ্তমান পৰিৱেশৰ বাবে স্বাস্থ্যৰ প্ৰতি সাৱধান হোৱাটো আপোনাৰ বাবে ভাল হ'ব, গতিকে স্বাস্থ্যৰ প্ৰতি আপুনি ভালদৰে যত্ন লওক আৰু কোনো ধৰণৰ যাতে নেতিবাচক প্ৰভাৱ নপৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব আৰু আয়ুৰ্বেদিক বস্তু সঠিক পৰিমাণত সেৱন কৰি চলক। ইয়াৰ ফলত আপোনালোকে সুস্থ সবল হৈ থাকিবলৈ সক্ষম হ'ব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰি ৰাখিবলৈ আপোনালোকে যত্ন কৰিব লাগিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি ঘৰৰ ৰক্ষণাবেক্ষণ বা পৰিৱৰ্তনৰ বাবে কিছু পৰিকল্পনা হাতত লোৱাটো আপোনাৰ বাবে ভাল হ'ব। কিছুদিন ধৰি চলি থকা সমস্যাবোৰ আত্মীয় আৰু পৰিয়ালৰ সদস্যৰ সহায়ত সমাধান কৰিবলৈ যত্ন কৰক। ইয়াৰ ফলত আপুনি মানসিক চাপমুক্ত অনুভৱ কৰিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ যি সম্পৰ্ক সেইবোৰ আৰু অধিক ঘনিষ্ঠতাপূৰ্ণ হোৱা পৰিলক্ষিত হ'ব। আজি আপোনালোকৰ দীঘলীয়া যাত্ৰাৰো সম্ভাৱনা আছে আৰু এই যাত্ৰা আপোনালোকৰ বাবে মানসিক চাপমুক্ত কৰিব আৰু লগতে আপোনাৰ লাভৱানো কৰিব। গতিকে আজি যিবোৰ যাত্ৰা হ'ব সেইবোৰ আপুনি আওকাণ নকৰিব। বৰ্তমান সময়ত আপুনি বহুত কষ্ট কৰিব লাগিব, কাৰণ বৰ্তমান সময়টোৱে আপোনাৰ কষ্ট কৰাৰ সময়। এলাহ ত্যাগ কৰি চলক আৰু আপোনাৰ কামবোৰ আগুৱাই লৈ যাওক। নহ'লে আপোনাৰ যদি এলাহৰ বশৱৰ্তী হৈ আপুনি কোনো কাম নকৰে তেনেহ'লে আপোনাৰ কামত বাধা আহিব আৰু বৰ্তমান সময়ত নেতিবাচক অভাৱবোৰ আঁতৰাই পেলাওক, কাৰণ বৰ্তমান সময়ত আপোনাৰ যিবোৰ নেতিবাচক পৰিৱেশৰ সৃষ্টি হৈছে সেইবোৰে আপোনাক পিছুৱাই লৈ যাব আৰু আপোনাৰ বাধাৰ সৃষ্টি কৰিব। যুৱক যুৱতীসকলে বন্ধু বান্ধৱীৰ সৈতে অবাবত সময় নষ্ট কৰি তেওঁলোকৰ বাবে ভাল নহ'ব। সেইবাবে নিজৰ যি ব্যক্তিগত কাম আছে বা যিবোৰ আপোনাৰ কেৰিয়াৰৰ কথা আছে সেইবোৰৰ বিচি আপোনালোকে পৰিকল্পনা কৰি আগবঢ়াই লৈ যাওক। কেনেদৰে আপোনালোকে আগবাঢ়িলে নিজৰ লাভ কৰিব পাৰিব বা কেনেদৰে আপোনালোকে কামবোৰ কৰোঁতে সফলতা পাব তাৰ প্ৰতি বেছিকৈ লক্ষ্য ৰাখি চলক। ইয়াৰ দ্বাৰা আপোনালোকে এক ভাল পৰিৱেশৰ সৃষ্টি কৰিব পাৰিব। ব্যৱসায়ত কোনোবা নহয় কোনোবা বাধাৰ বাবে আপোনাৰ মনটো আজি অশান্তিপূৰ্ণ হৈ থাকিব। অৱশ্যে কিছুমান বিশেষ ব্যক্তিৰ সহায়ত আপোনাৰ এইবোৰ সমস্যাৰ সমাধান পাব, কিন্তু আপুনি যদি চেষ্টা নকৰে তেনেহ'লে আপোনাৰ সমস্যাবোৰ তেনেকুৱাই থাকিব। গতিকে বৰ্তমান সময়ত আপুনি ব্যৱসায়িক ক্ষেত্ৰত যিবোৰ বাধাৰ সৃষ্টি হৈছে সেইবোৰৰ প্ৰতি ভালদৰে মনোনিৱেশ কৰক। কৰ্মচাৰীসকলকো এই ক্ষেত্ৰত জড়িত কৰক আৰু অভিজ্ঞ ব্যক্তিৰ সহায় লওক। ইয়াৰ দ্বাৰা আপোনালোকে সমস্যাবোৰ অতি সোনকালে সমাধান কৰি ল'বলৈ সক্ষম হ'ব আৰু আপোনালোকৰ কৰ্মচাৰীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাৰ ফলত তেওঁলোকেও বহু পৰিমাণে আপোনাক সহযোগিতা আগবঢ়াব। ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখন পুনৰ স্বাভাৱিক অৱস্থাত ঘূৰি আহিব আৰু ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। বিবাহিত সম্পৰ্কত মধুৰতা আৰু প্ৰেম থাকিব। ইয়াৰ ফলত স্বামী স্ত্ৰীৰ মাজত দুয়োজনে ভাল সম্প্ৰীতি দেখা যাব, কিন্তু আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ দ্বাৰা আপোনালোকৰ সন্তানকো ভালদৰে আপোনালোকে আগুৱাই নিবলৈ চেষ্টা কৰক। তেওঁলোকক যদি উচিত পৰামৰ্শ দিয়ে তেনেহ'লে তেওঁলোকৰ কোনো ধৰণৰ কাৰ্যকলাপ আপুনি বেয়া নেদেখে আৰু তেওঁলোকেও সমস্যা সমাধান কৰি তেওঁলোকে সকাহ অনুভৱ কৰিব আৰু লগতে বিবাহৰ বাহিৰৰ প্ৰেমৰ সম্পৰ্কে আপোনালোকৰ পাৰিবাৰিক ক্ষেত্ৰত অশান্তিৰ সৃষ্টি কৰিব পাৰে। গতিকে এইবোৰ কাৰ্যকলাপৰ পৰা সম্পূৰ্ণভাৱে বিৰত থাকিবলৈ যত্ন কৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ ঘৰতে হওক বা স্বামী স্ত্ৰীৰ মাজতে হওক বিবাদৰ সৃষ্টি হোৱা পৰিলক্ষিত হ'ব। গতিকে এইবোৰ স্বভাৱবোৰ আপুনি ত্যাগ কৰিবলৈ যত্ন কৰক আৰু লগতে আপোনালোকে ঘৰৰ যিসকল সদস্য আছে তেওঁলোকৰ সৈতে মিলিত হৈ আপোনালোকে বিভিন্ন ধৰণৰ কাৰ্যকলাপ আজি হাতত লওক। ইয়াৰ দ্বাৰা আপোনালোকে পাৰিবাৰিক সুখ শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব। পৰিয়ালত যদি কোনোবা সদস্যৰ কিবা অসুবিধাৰ অনুভৱ কৰিছে তেনেহ'লে আপোনালোকে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে আলোচনাৰ মাধ্যমেৰে আপোনালোকে সমাধান কৰি দিয়ক। ইয়াৰ ফলত আপোনাৰ পৰিয়ালৰ সদস্যসকলে সকাহ পাব আৰু আপোনাক তেওঁলোকে ভালদৰে সন্মানো কৰিব। গতিকে পৰিয়ালৰ ক্ষেত্ৰতো আপোনালোকে আজি ভালদৰে আপোনালোকে মনোনিৱেশ কৰিবলৈ যত্ন কৰিব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ অত্যাধিক ব্যস্ততাৰ ফলত আপোনাৰ শাৰীৰিক ক্ষেত্ৰত প্ৰভাৱ পৰিব। সেইবাবে কাম কৰাৰ মাজতে আপোনালোকে জিৰণি ল'বলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকে
ভাল স্বাস্থ্য বজাই ৰাখিব পাৰিব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু আপোনালোকে স্বাস্থ্য বজাই ৰাখিবলৈ যিবোৰ নীতি নিয়ম আছে সেইবোৰ ভালদৰে পালন কৰি চলিব। যোগাসন আৰু ব্যায়ামৰ দ্বাৰা আপোনালোকে শাৰীৰিক আৰু মানসিক স্বাস্থ্য ভালদৰে বজাই ৰাখিব পাৰিব। ইয়াৰ ফলত আপোনালোকে স্বাস্থ্য ক্ষেত্ৰত উন্নতি দেখা পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 5। আজিৰ ৰাশি ফলিতান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব, চেনেলত যদি নতুন হৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কমেণ্টত চাম সদাশিৱ লিখিবলৈ নাপাহৰিব।